তো আপোনালোকৰ বাবে পুনৰ আজি অন্য এটি জিকে সেশন লৈ আহিছো য'ত আমি এইচএছ পেপাৰখনত যি ধৰণৰ প্ৰশ্ন আহিছিলে তাৰে পৰা চাই সম্ভাৱ্য প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ আপোনালোকৰ বাবে আগবঢ়াম তো প্ৰথমটো প্ৰশ্ন অলৰেডি এইচএছ এক্সামত আহিছে এংকৰ ৱাটৰ ধ্বংসাৱশেষ সমূহ কোনটো দেশৰ তো সকলোৱে গম পাইছে এটো কম্বোডিয়া নামৰ দেশখনৰ এতিয়া তাৰে ওপৰত প্ৰশ্ন আহিব যে আক্ষৰিক অৰ্থত এংকৰ ৱাট মানে কি তো এংকৰ ৱাট মানে হৈছে মন্দিৰৰ নগৰ অৰ্থাৎ এই কম্বোডিয়াত থকা এই ঠাইখন মন্দিৰৰ নগৰ হয় এংকৰ ৱাটৰ মন্দিৰটো দ্বাদশ শতিকাত কোনে ৰাজ্যিক মন্দিৰ হিচাপে নিৰ্মাণ কৰাইছিল চাওক এই মন্দিৰটো দ্বাদশ শতিকাত নিৰ্মাণ কৰাইছিল আৰু কোনে এই মন্দিৰটো নিৰ্মাণ কৰাইছিলে ৰজা দ্বিতীয় সূৰ্যবৰ্মনে এই এংকৰ ৱাটৰ মন্দিৰটো নিৰ্মাণ কৰাইছিলে এংকৰ ৱাটৰ মন্দিৰটো সূৰ্যবৰ্মনে কোন দেৱতাৰ উপাসনা গৃহ হিচাপে নিৰ্মাণ কৰিছিলে চাওক এটা মন্দিৰ নিৰ্মাণ কৰিছে যেতিয়া তাৰে এগৰাকী দেৱতা থাকিব যাক সেই মন্দিৰটোত উপাসনা কৰিব আৰু সেই দেৱতা গৰাকী হৈছে বিষ্ণু ভগৱান বিষ্ণু নেক্সট প্ৰশ্নটো হৈছে এংকৰ ৱাটৰ মন্দিৰটো দ্বাদশ শতিকাৰ শেষৰ ফাললৈ অন্য কি ধৰ্মৰ মন্দিৰলৈ ৰূপান্তৰিত হয় প্ৰথমতে এইটো বিষ্ণু মন্দিৰ আছিল কিন্তু পিছত দ্বাদশ শতিকাৰ শেষৰ ফালে এই মন্দিৰটো বৌদ্ধ মন্দিৰলৈকে স্থান মানে পৰিৱৰ্তিত হৈ যায় নেক্সট এটা প্ৰশ্ন আহিব পাৰে কম্বোডিয়াৰ ৰাজধানী চহৰখনৰ নাম কি কম্বোডিয়াৰ ৰাজধানী চহৰখনৰ নাম হৈছে নম পেন কম্বোডিয়াৰ কাৰেন্সি কি কম্বোডিয়াৰ কাৰেন্সি বা তাৰে পইচা কি বুলি কোৱা হয় ৰিয়েল বুলিও কোৱা হয় অৰ্থাৎ তাতে ৰিয়েলটো ব্যৱহাৰ হয় লগতে ইউনাইটেড ষ্টেট ডলাৰ ইউএছএৰ যি ডলাৰ সেই ডলাৰো তাতে ব্যৱহাৰ কৰা হয় নেক্সট প্ৰশ্নটো এইচএছ লেভেলৰ এক্সামত ইতিমধ্যে আহিছে নিম্নলিখিত কোনবোৰ দেশৰ সৈতে অসমে আন্তৰ্জাতিক সীমাৰেখা স্পৰ্শ কৰে আমি সকলোৱে এতিয়া গম পাইছো বাংলাদেশ আৰু ভুটানৰ সৈতে অসমে আন্তৰ্জাতিক সীমা শ্বেয়াৰ কৰিছে বা ভাগ বতৰা কৰিছে নেক্সট প্ৰশ্ন আহিব পাৰে যে তলৰ কোনখন জিলাই আন্তৰ্জাতিক সীমাৰেখা স্পৰ্শ কৰি আছে চাওক আন্তৰ্জাতিক সীমাৰেখা স্পৰ্শ কৰি আছে তেনেকুৱা আমাৰ অসমত বহুকেইখন জিলা আছে সেই জিলাকেইখন আপোনালোকে মেপখনত চাই অনুমান কৰিব লাগিব ভালদৰে তাৰে ভিতৰত কোকৰাঝাৰ চিৰাং বাক্সা আৰু ওদালগুৰিয়ে ভুটানৰ সৈতে এই আন্তৰ্জাতিক সীমাৰেখা ভাগ বতৰা কৰি আছে অৰ্থাৎ ভুটানৰ লগত ই বৰ্ডাৰ শ্বেয়াৰ কৰি আছে নেক্সট তেনেকৈ আৰু দুখনমান জিলা আছে সেইখিনি প্ৰশ্ন অন্য এটি প্ৰশ্ন হিচাপে আনিছো তলৰ কোনখন জিলাই আন্তৰ্জাতিক সীমাৰেখা স্পৰ্শ কৰি আছে তো আমি ভুটানৰ লগত কোন কেইখন জিলাই সীমান্ত ৰেখা স্পৰ্শ কৰি আছে গম পালো এতিয়া ধুবুৰী দক্ষিণ হালমাৰা মানকাছাৰ এই দুখন জিলাই বাংলাদেশৰ সৈতে আন্তৰ্জাতিক সীমাৰেখা স্পৰ্শ কৰি আছে বা ভাগ বতৰা কৰি আছে নেক্সট প্ৰশ্নটো হৈছে অসমে কোনখন দেশৰ সৈতে আটাইতকৈ বেছি আন্তৰ্জাতিক সীমাৰেখা ভাগ বতৰা কৰিছে আটাইতকৈ বেছি আন্তৰ্জাতিক সীমাৰেখা কোনখন দেশৰ সৈতে অসমে ভাগ বতৰা কৰি আছে তো সেইখন হৈছে ভুটান অসমৰ আন্তৰ্জাতিক সীমান্ত ৰেখা ভুটানৰ সৈতে কিমান কিলোমিটাৰ ভাগ বতৰা কৰিছে অৰ্থাৎ ভুটানৰ লগত যি আন্তৰ্জাতিক সীমান্ত ৰেখা ভাগ বতৰা হৈ আছে অসমৰ তো সেই সীমান্ত ৰেখা কিমান দীঘল 269 কিলোমিটাৰ বৰ্ডাৰ শ্বেয়াৰ কৰি আছে ভুটানৰ সৈতে অসমৰ কিমান কিলোমিটাৰ আন্তৰ্জাতিক সীমা আছে চাওক ভুটানৰ সৈতে কিমানখিনি শ্বেয়াৰ কৰিছে আমি গম পালো তাৰোপৰি আৰু এখন দেশৰ সৈতে সীমাৰেখা শ্বেয়াৰ কৰিছে সেইখন হৈছে বাংলাদেশ এই দুয়োখন দেশৰ বৰ্ডাৰ মিলাই মুঠ কিমান 532 কিলোমিটাৰ আন্তৰ্জাতিক সীমা শ্বেয়াৰ কৰি আছে অসমৰ ভাৰত বাংলা সীমাৰ ধুবুৰী ৰংপুৰ খণ্ডৰ দৈৰ্ঘ্য কিমান চাওক অসমে দুখন দেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰি আছে আৰু তাৰে ভিতৰত বাংলাদেশ এখন তো এনে ক্ষেত্ৰত ভাৰত বাংলাৰ যি সীমা ধুবুৰী ৰংপুৰ খণ্ড সেইখিনিৰ দৈৰ্ঘ্য কিমান অৰ্থাৎ কিমানখিনি বৰ্ডাৰ শ্বেয়াৰ কৰি আছে বুলিও আমি ক'ব পাৰো 134 কিলোমিটাৰ ধুবুৰী ৰংপুৰ খণ্ডত বাংলাদেশৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰি আছে অসমে কোনখন ৰাজ্যৰ সৈতে আটাইতকৈ বেছি আন্তঃৰাজ্যিক সীমান্ত ৰেখা ভাগ বতৰা কৰিছে চাওক অসমে আন্তঃৰাজ্যিক অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ অন্য এখন ৰাজ্যৰ সৈতে ৰাজ্যিক সীমান্ত ৰেখা শ্বেয়াৰ কৰি আছে বা ভাগ বতৰা কৰি আছে তো হেয়া কোনখন তো মেঘালয়ৰ সৈতে আটাইতকৈ বেছি আন্তঃৰাজ্যিক সীমান্ত ৰেখা শ্বেয়াৰ কৰি আছে অসমে মেঘালয়ৰ সৈতে কিমান কিলোমিটাৰ সীমা ভাগ বতৰা কৰে মেঘালয়ৰ সৈতে 723.2 কিলোমিটাৰ সীমা ৰেখা শ্বেয়াৰ কৰি আছে অৰুণাচল প্ৰদেশৰ সৈতে অসমে কিমান কিলোমিটাৰ সীমা ভাগ বতৰা কৰে অৰ্থাৎ অৰুণাচল প্ৰদেশৰ সৈতে কিমানখিনি বৰ্ডাৰ শ্বেয়াৰ কৰি আছে প্ৰায় 704 কিলোমিটাৰ
নেক্সট প্ৰশ্নটো হৈছে যদি এখন বিমান চেন্নাইৰ পৰা গুৱাহাটীলৈ পোনে পোনে উৰি আহি আছে তেন্তে বিমানখন কোনটো দিশলৈ উৰি আহি আছে সহজ প্ৰশ্ন আছিলে দক্ষিণৰ পৰা পূবলৈকে উৰি আহি আছিলে এতিয়া ইয়াতে যেহেতু চেন্নাইৰ কথা আহিলে তো চেন্নাই কোনখন ৰাজ্যৰ ৰাজধানী চেন্নাই কোনখন ৰাজ্যৰ ৰাজধানী চেন্নাই তামিলনাডুৰ ৰাজধানী প্ৰশ্ন হ'ব পাৰে চেন্নাইক পূৰ্বতে কি নামেৰে জনা গৈছিলে চেন্নাইক পূৰ্বতে মাদ্ৰাজ নামেৰে জনা গৈছিলে নেক্সট প্ৰশ্নটো ভাৰতৰ আটাইতকৈ পুৰণি পৌৰ নিগমটো কোনটো ভাৰতৰ আটাইতকৈ পুৰণি পৌৰ নিগমটো হৈছে গ্ৰেটাৰ চেন্নাই কৰ্পোৰেচন অৰ্থাৎ চেন্নাইৰ যিটো কৰ্পোৰেচন আছে পৌৰ নিগম আছে সেইটো আটাইতকৈ পুৰণি আমাৰ ভাৰতবৰ্ষৰ ভাৰতৰ আটাইতকৈ পুৰণি পৌৰ নিগমটো কেতিয়া স্থাপন হৈছিল তো এই পৌৰ নিগমটো 1688 চনত প্ৰতিষ্ঠা হৈছিলে তামিলনাডুৰ চৰকাৰী ভাষা কি তামিলনাডুৰ চৰকাৰী ভাষা তামিল নেক্সট প্ৰশ্নটো যথেষ্ট ইম্পৰ্টেণ্ট কোনখন চহৰক ভাৰতৰ স্বাস্থ্য সেৱাৰ ৰাজধানী বুলি কোৱা হয় স্বাস্থ্য সেৱাৰ ৰাজধানী বুলি কোৱা হয় চেন্নাই চহৰখনক ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত কইম্বেটুৰ জিলাত তামিলনাডুৰ কইম্বেটুৰ জিলাত ইন্দিৰা গান্ধী নেশ্যনেল পাৰ্কখন অৱস্থিত আনাইমালাই বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত তো এই বন্যপ্ৰাণী অভয়াৰণ্যখন কইম্বেটুৰ জিলাতে আছে তামিলনাডুৰ কইম্বেটুৰ জিলাত কোনখন চহৰক দক্ষিণ ভাৰতৰ মানচেষ্টাৰ বুলি কোৱা হয় দক্ষিণ ভাৰতৰ মানচেষ্টাৰ বুলি কোৱা হয় কইম্বেটুৰ চহৰখনক ভাৰত নাট্যম শাস্ত্ৰীয় নৃত্যটো কোনখন ৰাজ্যৰ লগত জড়িত তো এই শাস্ত্ৰীয় নৃত্যটো জড়িত হৈ আছে তামিলনাডুৰ লগত বা প্ৰশ্নটো আহিব পাৰে তামিলনাডুৰ যিটো ক্লাছিকেল ডেন্স বা শাস্ত্ৰীয় নৃত্য সেইটো কি তো সেইটো হৈছে ভাৰত নাট্যম নেক্সট প্ৰশ্নটো সকলোৱে জানে ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্যখন কিন্তু আটাইতকৈ পূবত থকা বা আটাইতকৈ দক্ষিণত থকা বিন্দুটো কি প্ৰশ্ন আহিব পাৰে তো এতিয়া প্ৰথমতে ৰাজ্যখন হৈছে আমাৰ গুজৰাট তো এতিয়া যদি প্ৰশ্ন সোধে ভাৰতৰ আটাইতকৈ পূবত থকা ৰাজ্যখন কোনখন তো অৰুণাচল প্ৰদেশ সকলোৱে জানে ঠিক তেনেকৈ ভাৰতৰ আটাইতকৈ উত্তৰত থকা ৰাজ্য কোনখন আটাইতকৈ উত্তৰত হিমাচল প্ৰদেশ আছে বৰ্তমান কিন্তু যদি পূৰ্বৰ কথা চাও জম্মু কাশ্মীৰ ৰাজ্যখন আছিলে কিন্তু বৰ্তমান ৰাজ্য হিচাপে হিমাচল প্ৰদেশ আছে কিন্তু যদি আমি কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে চাও তেনেহলে লাডাখখন আটাইতকৈ উত্তৰ দিশত আছে ভাৰতৰ আটাইতকৈ উত্তৰত থকা কেন্দ্ৰীয় শাসিত ৰাজ্য কোনখন তো সেইখন হৈছে লাডাখ ভাৰতৰ আটাইতকৈ দক্ষিণত থকা ৰাজ্য কোনখন দক্ষিণত থকা ৰাজ্যখন হৈছে তামিলনাডু তো নেক্সট প্ৰশ্নটো ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ঠাইখন কোনখন আটাইতকৈ পশ্চিমত থকা ঠাইখন হৈছে গুজৰাটৰ কুচ জিলাৰ গুহাৰমতি নামৰ ঠাইখন ভাৰতবৰ্ষৰ আটাইতকৈ পশ্চিমত আছে আৰু গুহাৰমতি ঠাইখন কোনখন জিলাত আছে গুজৰাটৰ কুচ জিলাত ভাৰতৰ আটাইতকৈ পূবত থকা ঠাইখন কোনখন বা বিন্দুটো কি তো এইটো যথেষ্ট ইম্পৰ্টেণ্ট অৰুণাচল প্ৰদেশৰ আঞ্জাব জিলাৰ কিবিথু নামৰ ঠাইখন আটাইতকৈ পূবত আছে ভাৰতৰ আটাইতকৈ উত্তৰত থকা ঠাইখন কোনখন তো হেয়া হৈছে ইন্দিৰা পইণ্ট ভাৰতৰ আটাইতকৈ দক্ষিণত থকা ঠাইখন কোনখন আটাইতকৈ দক্ষিণত থকা ঠাইখন হৈছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ভাৰতৰ আটাইতকৈ দক্ষিণতম বিন্দুটো কি বুলি যদি আহে বিন্দুটো হৈছে কন্যাকুমাৰী তো আজিৰ সেশনটোত এইখিনি প্ৰশ্নৰ উত্তৰ আপোনালোকৰ বাবে আগবঢ়ালো আৰু যদি আপোনালোকে PDF বিচাৰে মাত্ৰ 95 টকাত 19000 প্ৰশ্নৰ উত্তৰ সম্পূৰ্ণ অসমীয়া মাধ্যমত আপোনালোকে কিনি ল'ব পাৰে আৰু গ্ৰেড 4 ৰ বাবে মাত্ৰ 85 টকাতে PDF প্ৰভাইড কৰি থকা হৈছে আৰু ড্ৰাইভাৰৰ বাবে যিসকলে বিচাৰে মাত্ৰ 79 টকাত এই PDF খন কিনি ল'ব পাৰে য'ত 9000 প্ৰশ্নৰ উত্তৰ পাব লগতে ট্ৰেফিক ৰুলৰ ওপৰত ভিত্তি কৰি বহু প্ৰশ্ন পাব তো এইখিনি কিনিবৰ বাবে আপোনালোকে ডেসক্ৰিপচন চেক কৰিব পাৰে অথবা assamgkpdf.com ভিজিট কৰিব পাৰে ধন্যবাদ